আজিৰ দিনটো বহুতো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন যেহেতু আজি আসাম বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন অসমৰ হায়াৰ ছেকেণ্ডাৰী ফলাফল প্ৰকাশ পাইছে যিসকলে ফলাফলৰ পৰীক্ষাতে উত্তীৰ্ণ হৈছে তেওঁলোকলৈ শুভকামনা যাচিলো কিন্তু এতিয়া আহিল সকলোতকৈ ডাঙৰ প্ৰশ্নটো কি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে হায়াৰ ছেকেণ্ডাৰীৰ পাছত মই কি কৰিম বা তুমি কি কৰিম বুলি ভাবিছা আৰ্টছ লম নে কমাৰ্চ নে সায়েন্স নে ডাইৰেক্ট স্কিল বেছড কেৰিয়াৰ চিন্তা নকৰিবা এই ভিডিঅ'টোৱে তোমালোকক সম্পূৰ্ণ পথ দেখুৱাব সঁচা অৰ্থত ষ্ট্ৰীম বাছনি কৰাটোৱে তোমাৰ জীৱনৰ ডিৰেকশ্যন অৰ্থাৎ দিশ ঠিক কৰে এতিয়া আহা প্ৰতিটো ষ্ট্ৰীম সহজকৈ বুজি লওঁ প্ৰথমে আহো আৰ্টছ ষ্ট্ৰীমলৈ যিসকল ছাত্ৰ ছাত্ৰীৰ সমাজ ইতিহাস ৰাজনীতি ভাষা আৰু ক্ৰিয়েটিভ ক্ষেত্ৰত আগ্ৰহী তেওঁলোকৰ বাবে আৰ্টছ হৈছে এটা শক্তিশালী অপশ্যন ইয়াত বিষয়সমূহ থাকিব হিষ্ট্ৰী পলিটিকেল সায়েন্স ছচিয়লজি এডুকেশ্যন অসমীয়া আৰু ইংৰাজী ইয়াৰ বাবে ভৱিষ্যতৰ কেৰিয়াৰ অপশ্যনসমূহ হ'ব পাৰে টিচাৰ বা প্ৰফেচৰ জাৰ্নেলিষ্ট বা কণ্টেণ্ট ক্ৰিয়েটৰ লয়াৰ আৰু বিশেষকৈ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ APSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ UPSCৰ বাবে আৰ্টছ খুবেই উপযুক্ত ষ্ট্ৰীম চৰকাৰী চাকৰি যেনে ACS অফিচাৰ পুলিচ অফিচাৰ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচেছ আদিও ভৱিষ্যতে কৰিব পাৰি আৰ্ট ষ্ট্ৰীমৰ স্কিল বেছড অপশ্যনসমূহ হ'ব পাৰে ৰাইটিং ব্লগিং গ্ৰাফিক ডিজাইন ছ'চিয়েল মিডিয়া মেনেজমেণ্ট আদি আৰ্টছৰ পৰা তুমি সঠিক স্কিল থাকিলে মিডিয়া গভৰ্ণমেণ্ট এডুকেশ্যন সকলো ক্ষেত্ৰতে সফল হ'ব পাৰা এতিয়া আহোঁ কমাৰ্চ ষ্ট্ৰীমলৈ যিসকল ছাত্ৰ ছাত্ৰী বিজনেছ ফাইনেন্স একাউণ্টিং ইনভেষ্টমেণ্ট এইবোৰত আগ্ৰহী কমাৰ্চ হৈছে তেওঁলোকৰ বাবে বেষ্ট অপশ্যন ইয়াৰ বিষয়সমূহ একাউণ্টেঞ্চি বিজনেছ ষ্টাডিজ ইকনমিক্স কেৰিয়াৰ অপশ্যনসমূহ হ'ব পাৰে চাৰ্টাৰ্ড একাউণ্টেণ্ট কোম্পানী ছেক্ৰেটাৰী বেংকাৰ বিজনেছ অ'নাৰ গভৰ্ণমেণ্ট জবছ বেংকিং জবছ SSC জবছ লগতে ষ্টেট বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াতো চাকৰি পোৱাৰ সুযোগ থাকে ইয়াৰ বাবে স্কিল বেছড অপশ্যনসমূহ হ'ব পাৰে ষ্টক মাৰ্কেট ট্ৰেডিং ডিজিটেল মাৰ্কেটিং এণ্টাৰপ্ৰিনাৰশ্বিপ আদি কমাৰ্চ ষ্ট্ৰীমে তোমাক ফিনেন্সিয়েল ফ্ৰীডম আৰু বিজনেছ মাইণ্ডছেট দিয়ে লগতে ভৱিষ্যতে ষ্টাৰ্টআপ আৰম্ভ কৰাৰো সুযোগ থাকে এতিয়া শেষত আহোঁ ছায়েন্স ষ্ট্ৰীমলৈ যিসকল ছাত্ৰ ছাত্ৰী টেকনলজি মেডিকেল ইঞ্জিনিয়াৰিঙত আগ্ৰহী তেওঁলোকৰ বাবে ছায়েন্স হৈছে সকলোতকৈ ভাৰ্চেটাইল ষ্ট্ৰীম ইয়াৰ বিষয়সমূহ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি মেথমেটিক্স আদি ইয়াৰ কেৰিয়াৰ অপশ্যনসমূহ হ'ব পাৰে ডক্টৰ ইঞ্জিনিয়াৰ চাইণ্টিষ্ট IT প্ৰফেচনেল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চমুকৈ ইছৰো বা ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ DRDOতো কাম কৰাৰ সুযোগ থাকে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ মেডিকেল অফিচাৰ ৰিচাৰ্চ জবছ আদিও তোমালোকৰ বাবে থাকিব স্কিল বেছড অপশ্যনছৰ ভিতৰত কোডিং AI এণ্ড মেচিন লাৰ্ণিং এপ ডেভেলপমেণ্ট আদিও কৰিব পাৰিব ছায়েন্সে তোমাক বিশ্বজুৰি কেৰিয়াৰ অপৰচুনিটি দিয়ে ইণ্ডিয়াৰ পৰা বিদেশলৈ এইখিনিতে পিছে এটা গুৰুত্বপূৰ্ণ কথা সকলো মানুহক ডিগ্ৰী নালাগে তেওঁলোকে মাথো নিজৰ স্কিলছ বুজি পাব লাগে তুমি যিকোনো ষ্ট্ৰীম লৈও স্কিল বেছড চাকৰি যেনে ভিডিঅ' এডিটিং ইউটিউব ফ্ৰিলেন্সিং কোডিং ডিজাইনিং আদি কৰিব পাৰা এইবোৰেও তোমাক ইনকাম দিব পাৰে শেষত এটা কথা মনত ৰাখিবা ষ্ট্ৰীম বাছনি মানে তোমাৰ ভৱিষ্যত থিৰাং কৰা নুবুজায় আৰ্টছ হওক কমাৰ্চ হওক বা ছায়েন্স যদি তুমি ডেডিকেশ্যন আৰু স্মাৰ্ট ৱৰ্ক কৰা তোমাৰ সফলতা নিশ্চিত এই ভিডিঅ'টো তোমাৰ বন্ধুবোৰলৈ আৰু আপোনালোকৰ আত্মীয় ছাত্ৰ ছাত্ৰীসকললৈ শ্বেয়াৰ কৰক আৰু তেওঁলোককো নিজৰ বাবে এক সবল আৰু সুস্থিৰ ভৱিষ্যত গঢ়াত সহায় কৰক আমাৰ ভিডিঅ'টো লাইক কৰক আৰু আপুনি পিছে কোনটো ষ্ট্ৰীম নিজৰ বাবে বাছনি কৰিছে কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ